মৰমৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ এই ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টিত তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ ১ নং পাঠ সংখ্যা নামৰ পাঠটি সহজভাৱে বুজাই দিবলৈ আৰু পাঠভিত্তিক সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিম। তো তেন্তে ব'লা আমি পাঠটি আৰম্ভ কৰোঁ আৰু তোমালোকেও গণিতৰ উক্ত ১ নং পাঠটি উলিয়াই লোৱা আৰু মনোযোগ দিবা বুলি আশা কৰিছোঁ। প্ৰথমতে দিয়া আছে বাপুকণৰ ফুলৰ খেতি। ইয়াৰ দ্বাৰাই সংখ্যা বুজোৱা এটা সহজ পদ্ধতি দিয়া আছে। তো কিনো দিয়া আছে প্ৰথমতে পঢ়ি লওঁ আহা। বাপুকণে প্ৰতি বুধবাৰে নিজৰ খেতিৰ ফুলবোৰ বজাৰলৈ নি বিক্ৰী কৰে। সৰু খৰাহীবোৰত 10 পাহকৈ আৰু ডাঙৰ খৰাহীবোৰত 100 পাহকৈ ফুল থয়। অৱশিষ্ট ফুলবোৰ থালত থয়। আহাচোন বাপুকণে সজাই থোৱা খৰাহী আৰু থালৰ ফুলবোৰ গণনা কৰি সংখ্যাৰে আৰু আখৰেৰে লিখোঁ। অৰ্থাৎ এই বাপুকণ নামৰ মানুহজনে ফুলৰ খেতি কৰে আৰু প্ৰতি বুধবাৰে নিজৰ খেতিৰ ফুলবোৰ বজাৰলৈ নি বিক্ৰী কৰে। তাতে সজাই থয় ফুলবিলাক। সৰু খৰাহী আছে, ডাঙৰ খৰাহী আছে আৰু থাল আছে। সৰু খৰাহীবোৰত 10 পাহকৈ, ডাঙৰ খৰাহীবোৰত 100 পাহকৈ ফুল থয় আৰু যিখিনি খুচুৰা বাকী থাকে সেইখিনি থালত থয়। এতিয়া সেইখিনি গণনা কৰি আমি সংখ্যাৰে আৰু আখৰেৰে লিখিম। আমি প্ৰথম চিত্ৰটোত দেখিবলৈ পাইছোঁ এইটো ডাঙৰ খৰাহী, সৰু খৰাহী। অৰ্থাৎ ডাঙৰ খৰাহী হ'লে 100 পাহ, সৰু খৰাহী 10 পাহ। এতিয়া আমি এইখিনি গণনা কৰি সংখ্যাৰে লিখিব লাগে, আখৰে লিখিব লাগে। এনে আমি মুখতেও গণনা কৰিব পাৰোঁ বা আমি খেলি মেলি হয় যদি আমি বহীটো যোগ কৰি চাব পাৰোঁ। আমি প্ৰথমটো বহীতে যোগ কৰি চাওঁ, পিছৰকেইটা আমি মুখতে কৰিম। এতিয়া দিয়া আছে ডাঙৰ খৰাহী 100, সৰু খৰাহী 10, অৰ্থাৎ 100, 10 সমান 100, 200 বা এইটো আমি দীঘলীয়াকৈও পাতি ল'ব পাৰোঁ। দীঘলীয়াকৈ পাতি ল'লে আমাৰ কৰিবলৈ সুবিধা হয়। 100, 10। চাৰিটা কিন্তু আমি দীঘলীয়াকৈ পাতিলে আমি থিয়কৈ পাতিবলৈ আমি এককৰ তলত একক, দশকৰ তলত দশক এনেকুৱা চিধাকৈ পাতি ল'ব লাগিব। 4টা শূন্য হ'লে 0, 2টা 1, 2, 220 বা 100, 200, 10, 20, 220 বা আমি মুখতে হ'লেও 100, 200, 10, 220। এইটো আমাৰ ইয়াত প্ৰথমটো দিয়াই আছে বা আখৰে এনেকৈ হ'ব। এতিয়া আমাৰ পিছতো আমি নিজে চেষ্টা কৰি চাওঁ। আমি দেখিবলৈ পাইছোঁ ইয়াত এইটো কি হয়, সৰু খৰাহী 3টা, 10, 30টা। এখন থালত খুচুৰা আছে 1, 2, 3, 4, 5, 30 আৰু 5। আমি মুখতে উলিয়াই দিওঁ। 30 আৰু 5, 35। 35টো সংখ্যাৰে কেনেকৈ লিখিম? 3, 10, 5, 35 হয়নে? আৰু আখৰে লিখিবলৈ হ'লে 50 চন্দ্ৰবিন্দু লাগিব 35 হয়নে? ইয়াৰ পিছৰটো আমি ডাঙৰ খৰাহী দেখিবলৈ পাইছোঁ 1, 2, 3, 4, 5, 6 মানে 600 আৰু থাল 1, 2, 3, 4 থালত 4, 604। 604টো আমি কেনেকৈ লিখিম? 604। আখৰে লিখিবলৈ হ'লে 604। তোমালোকে ইতিমধ্যে আখৰে 100লৈকে লিখিবলৈ পাৰাই। 100লৈকে যদি লিখিব পাৰা, বাকী যিমান ডাঙৰখিনিও লিখিব পাৰা, প্ৰায় একেখিনিয়ে ঘূৰি থাকিব। অকল শ, হাজাৰ সেইবিলাকহে লিখিব লাগে। ইয়াৰ পিছতে পিছৰ চিত্ৰটোত আছে ডাঙৰ খৰাহী 1, 2, 3, 4, 5, 6, 7, 8, 9টা ডাঙৰ খৰাহী অৰ্থাৎ 900। সৰু খৰাহী এটা 10, এখন থালত 3টা 900, 10, 13, 913 হয়নে? এইটো আখৰে লিখিবলৈ হ'লে 900 আৰু 13 হয়নে? ইয়াৰ পিছতে আমাক চিন্তা কৰি লিখিবলৈ দিছে যে 520 পাহ ফুল থ'বলৈ কেইটা খৰাহী লাগিব। অৰ্থাৎ আমি যদি এইটো কি প্ৰথমটো আকৌ চাওঁ, 220 পাহ ফুল থ'বৰ কাৰণে আমাক খৰাহী লাগিছিলে 200 কাৰণে
200 কাৰণে 2টা 100 100 আৰু 2 10 20 20ৰ কাৰণে 10 পাত থ'ব পৰা সৰু খৰাহি 2টা ঠিক তেনেকৈ 520ৰ কাৰণে আমাক ডাঙৰ খৰাহি কেইটা লাগিব 5টা লাগিব আৰু 2 10 20 2 10 10টা 2টা সৰু খৰাহি তেনেহ'লে 2টা অৰ্থাৎ ডাঙৰ খৰাহি 5টা লাগিলে সৰু খৰাহি 2টা লাগিলে হয়নে ইয়াৰ পিছত 990 পাহ ফুল থবলৈ কেইটা খৰাহি লাগিব আকৌ একেই হ'ব আমি মুখতে উলিয়াই দিওঁ 900ৰ কাৰণে 9টা ডাঙৰ খৰাহি লাগিল আৰু সৰু খৰাহি 9 10 মানে 90 9 10 তেনেহ'লে 9টা লাগিলে হয়নে 9টা ডাঙৰ খৰাহি 9টা সৰু খৰাহি এতিয়া নেক্সট পেজ ইয়াৰ পিছতে দিয়া আছে তলৰ চিত্ৰত দিয়া বস্তুবোৰ গণনা কৰি সংখ্যাৰে আৰু আখৰেৰে লিখোৱা আহা আগৰ নিচিনাই তো ইয়াত ছবি বেলেগ আছে আগত ফুল আছিলে এবাৰ কাঠি এইখিনিও গণনা কৰি সংখ্যাৰে আৰু আখৰেৰে লিখিম এতিয়া আমাৰ এইবোৰ কাঠি দিছে আকৌ ইয়াত দিয়া আছে এই কাঠিৰ মুঠাটোত 10 ডাল আছে আৰু এইটো মুঠাত এনেকুৱা 10 ডাল আছে 100 ডাল আছে এনেকৈ আমি যদি গণনা কৰোঁ তেনেহ'লে ইয়াত 10 ডাল হ'ব ইয়াতো 10 ডাল হ'ব ইয়াতো 10 ডাল ইয়াতো 10 ডাল এইখিনি খুচুৰা 1 2 3 4 5 6 7 ডাল হ'ব তেনে আমি মুখতে যদি গণনা কৰোঁ 10 20 30 40 আৰু 47 দিয়া আছে সংখ্যাৰে 47 টো 4 7 47 এনেকৈ লিখে আখৰেৰে 47 এনেকৈ এইটো নিজে চেষ্টা কৰি চাওঁ ডাঙৰ মুঠাটোত কিমান আছিলে 100 তেন্তে 100 100 100 100 100 100 আৰু 1 অৰ্থাৎ 1 2 3 4 5 6 600 আৰু 1 601 সংখ্যাৰে লিখিম 601 আৰু আখৰেৰে লিখিবলৈ হ'লে 601 হয়নে ইয়াৰ পিছত এবাৰ ব্লক আছে ব্লকবিলাক আমি যদি হিচাপ কৰোঁ এটা লাইনত 1 2 3 4 5 6 7 8 9 10টা আছে আৰু ইয়াত কেইটা লাইন আছে 1 2 3 4 5 6 7 8 9 10 10ডাল অৰ্থাৎ 100 আছে আকৌ তেনেহ'লে ইয়াক হিচাপ যদি কৰোঁ 100 100 100 100 100 100 100 আৰু ইয়াতে এডালত 10 আছিলে 10 10 20 আৰু খুচুৰা 1 2 3 4 অৰ্থাৎ 1 2 3 4 5 6 7 700 আৰু 20 আৰু 4 20 4 24 724 হয়নে 724 আখৰে লিখিম 724 ঠিক আছে ইয়াৰ পিছত দিয়া আছে আকৌ 100 100 100 100 100 ইয়াত আকৌ 1 2 3 4 5 5টা 10 মানে 5টা 10 50 অৰ্থাৎ 1 2 3 4 5 500 হৈ গ'ল আৰু 50 550 550 টো সংখ্যাৰে লিখিম 500 5 10 50 আৰু আখৰে লিখিম 500 চন্দ্ৰবিন্দু লাগিব 50 হয়নে ঠিক আছে ইয়াৰ পিছতে আছে বুধবাৰে বাবুকণে বাগিচাৰ পৰা ফুলবোৰ সংগ্ৰহ কৰি দেখিলে যে ফুলবোৰ থবলৈ 10টা ডাঙৰ খৰাহিৰ প্ৰয়োজন হ'ল বাবুকণে সেইদিনা কেইপাহ ফুল সংগ্ৰহ কৰিলে চাওঁ আহা অৰ্থাৎ 1 2 3 4 5 6 7 8 9 10 10টা হ'ল 10শ কিমান হ'ল 10শ বা ইয়াক 1000 বুলি কোৱা হয় ইয়াতে আমি আগৰ শ্ৰেণীত পাই অহা 3টা অংক থকা স্থানীয় মানৰ তালিকাখন মনত পেলাওঁ কেনেকুৱা আছিলে একক দহক
শতক বা চুটিকৈ 1/10 তেনেকৈ বুলি কোৱা হয়। একক ঘৰত আছে 5 একক বা 5 দশকৰ ঘৰত আছে 5 দশক বা 5/10 50। শতকৰ ঘৰত আছে 5 শতক বা 500। ঠিক আছে। এতিয়া 4টা অংক থাকিলে ইয়াত আহিব 1000 আৰু ইয়াত থাকিলে এইটো আমি 1000 বুলি পঢ়োঁ। এইটো হ'ব 5000। এই গোটেই সংখ্যাটো পঢ়িবলৈ 5000 500 5/10 5 55 এইটোক একেলগত 5/10 5 55 বা এনেকৈও পঢ়িব পাৰোঁ 5000টো নকৈ পেলাই 5555 তেনেকৈ পঢ়িব পাৰোঁ। ঠিক তেনেকৈ আমি 1000টো লিখিবলৈ হ'লে 1000 অৰ্থাৎ 1000 এশত 0 আছে, দশকত 0 আছে, এককত 0 আছে, গতিকে 1000। আৰু ইয়াক 4টা অংক থকা আটাইতকৈ সৰু সংখ্যা এইটোও হয়। ঠিক তেনেকৈ 4টা অংক থকা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব গোটেইকেইটা 9 কৰি দিলে হৈ যাব, অৰ্থাৎ 9999। নেক্সট পেজত আছে দৈনন্দিন জীৱনত 1000ৰ ব্যৱহাৰ। অৰ্থাৎ আমি পাঠ্যপুথিত 1000টো বা 4টা অংক থকা সংখ্যা আজিহে পাইছোঁ, কিন্তু আমি দৈনন্দিন জীৱনত 1000ৰ বিষয়ে আগতে পাই আহিছোঁ। যেনে টেংকিটোৰ দাম কিমান? 1000 টকা। নামঘোষাত ঘোষা কিমানটা আছে? 1000 এটা, ইয়াক হাজাৰী ঘোষা বুলিও কোৱা হয়। 1 কিলোগ্ৰামত কিমান গ্ৰাম থাকে? 1 কিলোগ্ৰামত কিমান গ্ৰাম থাকে? 1000 গ্ৰাম। 1000 বছৰক আমি 1 সহস্ৰাব্দ বুলি কোৱা হয় আদি। ইয়াৰ পিছতে আছে কোনখন পাওৰুটি নিগনিটোৰ ওচৰত আছে? অৰ্থাৎ আমাৰ এডাল সংখ্যা ৰেখা হয়, ইয়াত নিৰ্দিষ্ট দূৰত সমান দূৰত দাগ আছে। এইটো দাগত 1000, তাৰপিছত 1000 100 1000 200, অৰ্থাৎ এটা দাগৰ পৰা এটা দাগলৈ 100 দূৰত আছে। 1000 1000 200 এনেকৈ 2000লৈকে আছে। ইয়াতে 1000ত এখন পাওৰুটি আছে, 2000ত এখন পাওৰুটি আছে, আৰু 1300 দাগত এটা নিগনি আছে। এতিয়া প্ৰশ্ন আছে নিগনিটো কোনটো সংখ্যাত আছে? 1300 বা 1300? 1300 সংখ্যাটোত নিগনিটো আছে। ইয়াৰ পিছতে নিগনিটোৰ ওচৰত থকা পাওৰুটিখন কোনটো সংখ্যাত আছে? নিগনিটোৰ ওচৰত থকা পাওৰুটিখন কোনটো সংখ্যাত আছে? তো পাওৰুটি দুখনেই আছে, এইখন আৰু এইখন। নিগনিটোৰ ওচৰত কোনখন পাওৰুটি আছে? নিগনিটোৰ ওচৰত এইফালে আছে 1 2 3টা দাগত আছে, আৰু এইফালে হ'লে 1 2 3 4 5 6 7টা দাগত আছে। তেনেহ'লে ইয়াৰ ওচৰত আছে এইখন পাওৰুটি। তো ইয়াৰ সংখ্যাটো কি? 1000 হয়নে? ইয়াৰ পিছতে 1300ৰ নিকটৱৰ্তী 1000 হৈছে 1000। তো ইয়াক নিকটৱৰ্তী 1000 মানে ওচৰৰ 1000, 1300ৰ ওচৰৰ 1000 হৈছে 1000। অৰ্থাৎ 1000 বুলি ক'লে 1000 2000 বা 3000 এনেকৈ গৈ থাকিব। তো ইয়াৰ ভিতৰত ওচৰৰ 1000টো হ'ব ইয়াত। অৰ্থাৎ আমি এনেকৈ কৰিব পাৰোঁ, এইটো মাজত আছে, ইয়াৰ পৰা 1 2 3 4 5 যাব লাগিব, ইয়াৰ পৰা এইফালে আহিলেও 1 2 3 4 5 যাব লাগিব। অৰ্থাৎ এইটো সমান। এইফালে থাকিলে এইফালে ওচৰ হ'ব, আৰু এইফালে থাকিলে এইফালে ওচৰ হ'ব। এতিয়া চিন্তা কৰি আমাক লিখিবলৈ দিছে ক নম্বৰ, নিগনিটো 1600 থাকিলে, মানে যদিহে ইয়াত থাকে নিগনিটো থাকিলে, যদিহে ইয়াত থাকাহেঁতেন নিগনিটো, কোনটো সংখ্যাত থকা পাওৰুটিখন নিগনিটোৰ ওচৰ হ'লহেঁতেন? ইয়াত থকাহেঁতেন নিগনিটো এইখন ওচৰ হ'লহেঁতেন, এইখন ওচৰ হ'লহেঁতেন?
নিশ্চয় এখন ওচৰ হ'লহেঁতেন। ইয়ালৈ 1 2 3 4টা দাগ আছে আৰু এইফালে 1 2 3 4 5 6টা দাগ আছে। তেনেহ'লে কোনখন পাৰ্বতী নিগনিটোৰ ওচৰত হ'ব? 2000ত থকা, হয়নে? ইয়াৰ পিছত নিগনিটো 1300ৰ বাহিৰে তলৰ কোনকেইটা সংখ্যাত থাকিলে 1000ত থকা পাৰ্বতীখন নিগনিটোৰ ওচৰ হ'ব? অৰ্থাৎ এই 1300টোত আছে, ইয়াত যদি নাথাকি বেলেগ আৰু কোনটো সংখ্যাত থাকিলে এই পাৰ্বতীখনৰ কাৰণে ওচৰ হ'ব? বেলেগ এইটোত এই তিনিটাৰ ভিতৰত থাকিলেহে ওচৰ হ'ব। ইয়াত কি আছে? 1200। 1200টোত থাকিলে ওচৰ হ'ব, হয়। য়েছ। 1700 এইটো ইয়াত থাকিলে ইয়ালৈ ওচৰ নহ'ব, ইয়ালৈহে ওচৰ হ'ব। তেনেহ'লে এইটো নহয়। 1400 ইয়ালৈ ওচৰ হ'ব, ঠিক আছে। 1800 নহ'ব। 1900 এতিয়াও নহ'ব, হয়নে? নেক্সট পেজ। অনুমান কৰি ফুল দুপাহ পাতবোৰৰ সৈতে মিলাও আহা। অৰ্থাৎ একজেক্ট নহ'লেও হ'ব, অকণমান অনুমান কৰিব লাগিব যে দুপাহ ফুল আছে, ইয়াত 1000তকৈ কম আৰু এইপাহ ফুলত 1000তকৈ বেছি। আৰু পাত কোনখিলা পাত কোন পাহ ফুলৰ লগত মিলিব আমি চাওঁ আহা। তোমালোকৰ বিদ্যালয়ৰ শিক্ষাৰ্থীৰ সংখ্যা তো 1000তকৈ কম আছে নে 1000তকৈ বেছি আছে? নিশ্চয় 1000তকৈ কমেই হ'ব। তো এই পাতখিলা ইয়াৰ লগত মিলিব, ঠিক আছে। নেক্সট, 4ৰ্থ শ্ৰেণীৰ আমাৰ গণিত কিতাপখনত থকা শব্দৰ সংখ্যা। অৰ্থাৎ এই কিতাপখনত কিমান শব্দ আছে গোটেইখিনি গণনা কৰি 1000তকৈ কম পাম নে বেছি পাম? শব্দ মানে এইবিলাক ধৰা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 যিমান শব্দ আছে গোটেইখিনি হিচাপ কৰিলে 1000তকৈ কম পাম নে 1000তকৈ বেছি পাম? নিশ্চয় বেছি পাম। গতিকে এইখিলা পাত ইয়াত মিলিব, হয়নে? তাৰপিছতে তোমালোকৰ বিদ্যালয়ৰ পুথিভঁৰালত থকা কিতাপৰ সংখ্যা। পুথিভঁৰালত থকা কিতাপৰ সংখ্যা নিশ্চয় 1000তকৈ কমেই হ'ব, গতিকে ইয়াত মিলিব। তোমালোকৰ চুবুৰীত থকা মানুহৰ সংখ্যা। চুবুৰীত কিমান থাকিব পাৰে? নিশ্চয় 1000তকৈ কমেই হ'ব, ইয়াত মিলিব। ইয়াৰ পিছতে ভৰ্তি বস্তা এটাত থকা আলুৰ সংখ্যা। ভৰ্তি বস্তা এটাত আলু কিমান থাকে? অনুমান কৰিব লাগিব। অনুমান কৰি ধৰা এটা ভৰ্তি বস্তাত 50 কেজি আলু থাকিব আৰু 50 কেজি আলু কিমান হ'ব পাৰে? 1 কেজি আলু 10টা হ'লে 50 কেজি আলুত হয়তো 500 বা তাৰ কম বেছি হ'ব পাৰে। তো 1000তকৈ মুঠতে কমেই হ'ব। এইটো তেনেহ'লে ইয়াৰ লগতে মিলিব, হয়নে? ইয়াৰ পিছতে তোমালোকে ঘৰৰ পৰা বিদ্যালয়লৈ আহোঁতে কঢ়া খোজৰ সংখ্যা। এইটোতো বহুত খোজ দিব লগা হয়, এইটো নিশ্চয় 1000তকৈ বেছিয়ে হ'ব। তেনেহ'লে ইয়াৰ লগত মিলিব, ঠিকে আছেনে? ইয়াৰ পিছতে আমি চিন্তা কৰি লিখিব লাগিব যে ক নাম্বাৰ 1000ৰ ঠিক আগৰ সংখ্যাটো কি? এইটো আমি ডাইৰেক্ট গমেই পাম, বা অকণমান যদি পাজল হওঁ তেনেহ'লে আমি অকণমান আগৰ পৰা গণনা কৰিলে আমি ওলাই যাব। ধৰা 1 2 3 4 এনেকৈ 100 আহিলে 100 1 2 200 300 400 800 900 900 1 2 3 4 এনেকৈ শেষত যদি 998 999 1000, তেন্তে 1000 আগৰ সংখ্যাটো হৈ গ'ল এইটো। কি হ'ব? 999। ইয়াতে হ'ব 999। 950 টকাৰ লগত আৰু কিমান টকা লগালে 1000 টকা হ'ব? নাম্বাৰ 950 টকাৰ লগত আৰু কিমান টকা লগালে 1000 টকা হ'ব? ইয়াৰ বাবে আমি 950ৰ পৰা গণনা কৰিলেও আমি পাব পাৰোঁ। ধৰা 950ৰ পৰা 951 952 953 বহুত দীঘলীয়া হ'ব, গতিকে আমি ইয়াক বিয়োগ কৰিলে বেছি ইজি হ'ব। বিয়োগ কৰিবলৈ হ'লে প্ৰথমতে 1000টো পাতি লৈছোঁ, তাৰ তলত 950টো পাতিম, কিন্তু এককৰ তলত 10ৰ তলত 100ৰ তলত চিধাকৈ পাতিব লাগিব। এতিয়া আমি বিয়োগ কৰিম। 0 পৰা 0 গ'লে 0, 0 পৰা 5 বিয়োগ কৰিব নোৱাৰি, তো আমি ধাৰ কৰিব লাগিব। তোমালোকে নিশ্চয় জানা, ধাৰ ল'বলৈ হ'লে ইয়াৰ বাওঁফালৰ অংকটোৰ পৰা ধাৰ খুজিব। তাত
এই অংকটোৰ পৰা ধাৰ খুজিব, কিন্তু ই ক'ব মই নিজে শূন্য, মই ধাৰ লৈ লওঁ তাৰপিছত দিম। ই বাওঁফালৰ অংকটোৰ পৰা ধাৰ ল'ব, ইয়াৰ পৰা যদি ধাৰ লয় তেনেহ'লে এইটো কি হ'ব 10 হৈ যাব আৰু এইটো 1টো শূন্য হৈ থাকিব। এতিয়া ইয়াক ধাৰ দিব পাৰিব, এতিয়া ইয়াক যদি ধাৰ দিয়ে এই শূন্যটো 10 হৈ যাব আৰু এই 10টো 9 হৈ থাকিব। কিন্তু এই পাৰ্টটো এইখিনি লিখিলে নহ'ব, এইখিনি আমি মনতে মিলাই ল'ব লাগিব। অৰ্থাৎ এই শূন্যটো 10 হৈ গ'ল, এই শূন্যটো 9 হৈ গ'ল, 1টো শূন্য হৈ গ'ল। এতিয়া অৰ্থাৎ শূন্য অৰ্থাৎ 10ৰ পৰা 5 গ'লে 5, শূন্য অৰ্থাৎ 9, 9ৰ পৰা 9 গ'লে শূন্য আৰু শূন্য, এইফালে শূন্য আছে যেতিয়া নিলিখিলেও হ'ব। ইয়াৰ উত্তৰ হৈ গ'ল 50। তেন্তে আমি 950 টকাৰ লগত আৰু কিমান টকা লগ লগালে 1000 টকা হ'ব, আৰু 50 টকা লগ লগালে 1000 টকা হ'ব। ঠিক তেনেকৈ প্ৰেক্ষাগৃহ এটাত 1000খন আসন আছে, 850গৰাকী মানুহ বহাৰ পাছত আৰু কিমানখন আসন খালী থাকিব? এইটো আমি বিয়োগ কৰিব লাগিব। আগতে আমি আকৌ বিয়োগ কৰিম, 1000টো পাতি ল'ম, তাৰ তলত আমি 850টো পাতিম, বিয়োগ কৰিম, একেই শূন্যৰ পৰা শূন্য গ'লে শূন্য, আকৌ ধাৰ ল'ব লাগিব। আমি এবাৰ ধাৰ নলওঁ, ডাইৰেক্ট মনতে মিলাই লৈছোঁ। এই শূন্যটো হৈ যাব 10 হৈ যাব, এই শূন্যটো 9 হৈ যাব আৰু এইটো শূন্যটো এনেকুৱা, হয়নে? 10ৰ 5 গ'লে 5, 9ৰ 8 গ'লে 1, এই শূন্য এফালে নিলিখোঁ, 150। তেন্তে প্ৰেক্ষাগৃহ এটাত 1000খন আসন আছে, 850গৰাকী মানুহ বহাৰ পাছত কিমানখন আসন খালী থাকিব? 150খন আসন খালী থাকিব। ঘ নম্বৰ, 1000 টকাতকৈ 350 টকা কিমান কম? এইটো আকৌ 1000ৰ পৰা 350 বিয়োগ কৰিব লাগিব। তেনেধৰণে বিয়োগ কৰিবা, ইয়াৰ উত্তৰ পাবা 650। ঘ নম্বৰ, সম্প্ৰীতি ভোজন উপলক্ষে বিদ্যালয়ৰ মাতৃগোটে 600টা কল আনিলে। সেইদিনা উপস্থিত থকা 1000গৰাকী ব্যক্তিৰ প্ৰতিগৰাকীকে এটাকৈ কল দিলে আৰু কিমানটা কলৰ প্ৰয়োজন হ'ব? ইয়াতো আকৌ 1000ৰ পৰা 600 বিয়োগ কৰিব লাগিব। ইয়াতো পাবা 400টা। আজিলৈ ইয়াতে সামৰিছোঁ। ইয়াৰ পিছৰ অংশখিনি নেক্সট ভিডিঅ'টোত প্ৰস্তুত কৰা হ'ব। ধন্যবাদ।